নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ অসমীয়া সাধাৰণ জ্ঞানৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। যদি আপোনালোকে ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কমেণ্ট এটা কৰি দিব। ভাৰতত হিন্দীক কেতিয়া চৰকাৰী ভাষা হিচাপে ঘোষণা কৰা হৈছিল? শুদ্ধোত্তৰ ২৬ জানুৱাৰী ১৯৬৫ চনত। হিন্দীৰ পিছত ভাৰতৰ দ্বিতীয় সৰ্বাধিক কোৱা ভাষাটো কি? শুদ্ধোত্তৰ বাংলা। চন্দ্ৰলৈ মানুহ পঠিওৱা পৃথিৱীৰ প্ৰথম দেশ কোনখন? শুদ্ধোত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰ। চন্দ্ৰত অৱতৰণ কৰা পৃথিৱীৰ প্ৰথমজন ব্যক্তি কোন? শুদ্ধোত্তৰ নীল আৰ্মষ্ট্ৰং। কোনখন দেশে বিশ্বৰ প্ৰথম কাগজৰ মুদ্ৰা জাৰি কৰিছিল? শুদ্ধোত্তৰ চীন। পৃথিৱীৰ আটাইতকৈ পুৰণি বিদ্যমান ধৰ্ম কোনটো? শুদ্ধোত্তৰ সনাতন ধৰ্ম। পৃথিৱীৰ প্ৰথমখন চহৰ যাৰ ওপৰত পৰমাণু বোমা নিক্ষেপণ কৰা হৈছিল? শুদ্ধোত্তৰ হিৰোশ্বিমা। পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন? শুদ্ধোত্তৰ অষ্ট্ৰেলিয়া। বিশ্বৰ ভিতৰত কোনখন দেশৰ জনসংখ্যা সৰ্বাধিক? শুদ্ধোত্তৰ ভাৰত। পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন? শুদ্ধোত্তৰ নীল নদী। বিশ্বৰ ভিতৰত কোনখন দেশত আঙুৰৰ সৰ্বাধিক উৎপাদন হয়? শুদ্ধোত্তৰ ইটালী। ইণ্টাৰনেটৰ সৰ্বাধিক ব্যৱহাৰকাৰী দেশ কোনখন? শুদ্ধোত্তৰ চীন। কোনখন মহাদেশত সৰ্বাধিক দেশ আছে? শুদ্ধোত্তৰ আফ্ৰিকা মহাদেশত। ইৰাকৰ প্ৰাচীন নাম কি? শুদ্ধোত্তৰ মেছপটামিয়া। বিশ্বৰ প্ৰথম বিশ্ববিদ্যালয় কোনখন? শুদ্ধোত্তৰ তক্ষশিলা বিশ্ববিদ্যালয়। কোনজন মোগল সম্ৰাটক ৰাষ্ট্ৰীয় সম্ৰাট বুলি কোৱা হয়? শুদ্ধোত্তৰ আকবৰ। বিশ্বত ফল মূল উৎপাদনত ভাৰতৰ স্থান কি? শুদ্ধোত্তৰ দ্বিতীয়। কোনটো দিনত বিশ্ব মানৱ অধিকাৰ দিৱস পালন কৰা হয়? শুদ্ধোত্তৰ 10 ডিচেম্বৰ। কোনটো দিনত বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়?
শুদ্ধ উত্তৰ 11 জুলাই। আফ্ৰিকাৰ আটাইতকৈ জনবহুল দেশ কোনখন? শুদ্ধ উত্তৰ নাইজেৰিয়া। বিশ্ব মহাসাগৰ দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰ 8 জুন। কোনখন মহাদেশত সৰ্বাধিক দেশ আছে? শুদ্ধ উত্তৰ আফ্ৰিকা মহাদেশত। বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশখন কি? শুদ্ধ উত্তৰ এছিয়া মহাদেশ। পাঞ্জাৱৰ ৰাজধানীৰ নাম কি? শুদ্ধ উত্তৰ চণ্ডীগড়। ৰাজস্থানৰ ৰাজধানীৰ নাম কি? শুদ্ধ উত্তৰ জয়পুৰ। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰ 29 আগষ্ট। ভাৰত ৰত্ন সন্মান লাভ কৰা প্ৰথমগৰাকী খেলুৱৈজন কোন আছিল? শুদ্ধ উত্তৰ শচীন তেণ্ডুলকাৰ। ভাৰতত মুঠ কিমানখন উচ্চ ন্যায়ালয় আছে? শুদ্ধ উত্তৰ 25খন। টেষ্ট ক্ৰিকেটত 6টা বলৰ অভাৰ কেতিয়াৰ পৰা আৰম্ভ হৈছিল? শুদ্ধ উত্তৰ 1900 চনৰ পৰা। ভাৰতৰ প্ৰথম টেষ্ট ক্ৰিকেট অধিনায়ক কোন আছিল? শুদ্ধ উত্তৰ CK নাইডু। ভাৰতত বৰ্তমান মুঠ কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে? শুদ্ধ উত্তৰ 8খন। ভাৰতত আটাইতকৈ দীঘল নদী কোনখন? শুদ্ধ উত্তৰ গংগা। ভাৰতত প্ৰথম মহিলা বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা হৈছিল? শুদ্ধ উত্তৰ 1916 চনত। ভাৰতৰ উত্তৰ সীমান্তত কোনখন পৰ্বত অৱস্থিত? শুদ্ধ উত্তৰ হিমালয়। কানহা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ ক'ত অৱস্থিত? শুদ্ধ উত্তৰ মধ্যপ্ৰদেশত। ভাৰতৰ সৰ্বাধিক ধান উৎপাদন কৰা ৰাজ্য কোনখন? শুদ্ধ উত্তৰ পশ্চিম বংগ। ভাৰতৰ সৰ্বাধিক বাদাম উৎপাদন কৰা ৰাজ্য কোনখন? শুদ্ধ উত্তৰ গুজৰাট। ভাৰতৰ মৰাপাটৰ প্ৰধান উৎপাদনকাৰী ৰাজ্য কোনখন? শুদ্ধ উত্তৰ পশ্চিম বংগ। ভাৰতৰ ক'ত শ্ৰেষ্ঠ চাহ খেতি কৰা হয়? শুদ্ধ উত্তৰ দাৰ্জিলিঙত। ভাৰতৰ সৰ্বাধিক কফি উৎপাদনকাৰী ৰাজ্য কোনখন?
শুদ্ধ উত্তৰ কৰ্ণাটক।